নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে ভেকেঞ্চি কেচিয়াৰ, ছেলছমেন, ছেলছ গাৰ্ল আৰু 3 নম্বৰতে হেল্পাৰ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবকেইটা গুৱাহাটীৰ ৰেডিমেড জাৰ্মেন শ্ব'ৰুম এটাৰ ফালৰ পৰা মুকলি হৈছে, GS ৰোডৰ ফালৰ পৰা। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবকেইটাৰ বাবে মিনিমাম 2ৰ পৰা 3 বছৰ। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 2ৰ পৰা 3 বছৰ অভিজ্ঞতা আছে, তেখেতলোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, যদি আপোনালোকে কেচিয়াৰ পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ কেচিয়াৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন গুৱাহাটীৰ বাবে বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 2টা আৰু জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ বিচাৰিছে মিনিমাম 1 to 2 year ইন প্ৰজেক্ট প্লানিং উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ছুপাৰভিজন স্কিলছ। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা 1ৰ পৰা 2 বছৰ অভিজ্ঞতা আছে, তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। B নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ গুৱাহাটী অফিচৰ বাবে বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 2টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ বা গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। লগতে জবটোৰ বাবে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু জবকেইটাৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 to 3 years এক্সপেৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন ছাইট অটো ৱৰ্কশ্বপ। কনষ্ট্ৰাকশ্যন ছাইট বা অটো ৱৰ্কশ্বপত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 1 to 3 year এটা অভিজ্ঞতা আছে, তেখেতলোকে এপ্লাই কৰিব পাৰিব। জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 10 ডিচেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো ক্লিয়াৰকৈ মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্কছ বৰা ছাৰ্ভিচ উলুবাৰী গুৱাহাটী। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো প্ৰয়াস অধ্যয়ন চক্ৰৰ ফালৰ পৰা মুকলি হৈছে। প্ৰয়াস অধ্যয়ন চক্ৰৰ ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট GT গ্ৰেজুৱেট টিচাৰৰ পোষ্ট 3টা মুকলি হৈছে। আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে ইংলিছৰ 2টা পোষ্ট আৰু মেথমেটিক্সৰ 1টা। এজ লিমিট আপ টু 40 yearsলৈকে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী বিচৰা হৈছে। লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 11 ডিচেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। প্ৰয়াস অধ্যয়ন চক্ৰ টিমৌ বিল পাৰ 1 নং ৱাৰ্ড বোকাখাট পিন 785612 গোলাঘাট। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো APA গুৱাহাটী শাখাৰ ফালৰ পৰা মুকলি হৈছে। APA গুৱাহাটী শাখাৰ বাবে তলত উল্লেখ কৰা পদসমূহৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক হৈছে। 1 নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট কৰ্ডিনেটৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচাৰিছে। লগতে কমেও 5 বছৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। 2টা পদৰ প্ৰাৰ্থীক উপযুক্ত দৰমহা আৰু থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে যোগাযোগ কৰিব পাৰে। আছাম প্ৰফেচনেল একাডেমী APA উলুবাৰী বৰা ছাৰ্ভিচ গুৱাহাটী। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে এন ইণ্টাৰভিউ অফ এক্স ছাৰ্ভিচমেন আৰ্মড এণ্ড এক্স ছাৰ্ভিচমেন আনআৰ্মড ইজ গোয়িং টু বি হেল্ড অন মানডে 9 ডিচেম্বৰ তাৰিখে ইণ্টাৰভিউ হ'ব।
টু দ্য ফলোয়িং এড্ৰেছ ফৰ ইমিডিয়েট ৰিক্ৰুইটমেণ্ট কাৰ্বি আংলং নগৰবেৰা আৰু বিজনী এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ এডভাইজ টু এটেণ্ড দ্য ছেম উইথ দেয়াৰ ছাপৰ্টিং ডকুমেণ্টছ এণ্ড ফটোগ্ৰাফছ ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ ডকুমেণ্ট লগতে ফটোগ্ৰাফ বায়'ডাটা এইবোৰ আপোনালোকে লগত লৈ যাব লাগিব ইণ্টাৰভিউ টাইমিং দিয়া হৈছে মৰ্ণিং 11 AM পৰা ইণ্টাৰভিউ চলিব আৰু ইণ্টাৰভিউ ভেনু দিয়া হৈছে নৰ্থ ইষ্টাৰ্ণ চিকিউৰিটি ছাৰ্ভিচ নেছ প্ৰাইভেট লিমিটেড অপজিট আশীৰ্বাদ ফাংচন হল 6 মাইল গুৱাহাটী এই এড্ৰেছত ইণ্টাৰভিউ চলিব ইচ্ছুক প্ৰাৰ্থীসকলে মেইল আইডি এটা দিয়া হৈছে মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰ জবটো মটৰলাৰ ফালৰ পৰা মুকলি হৈছে জব ভেকেঞ্চি এভেইলেবল এট মটৰলা ওদালগুৰি খৈৰাবাৰী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে জব লোকেশ্যন এণ্ড ষ্ট'ৰ নেম স্বৰ্গীয়াৰী মোবাইল জোনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে লোকেশ্যন হ'ব কৈৰাবাৰী ওদালগুৰি জবটোৰ বাবে চেলাৰী দিয়া হ'ব 11 to 14,000 লগতে PF ESIC আৰু ইনচেণ্টিভ লগতে এটেণ্ডেঞ্চ বোনাছ আপোনালোকে লাভ কৰিব ডেজিগনেশ্যন হ'ব ব্ৰেণ্ড প্ৰমোটাৰ আৰু কোৱালিফিকেশ্যন হিচাপে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ পৰা 1 বছৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডত কাম কৰা তেখেতলোকে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকৰ মোবাইল ফোনৰ ভালদৰে নলেজ থাকিব লাগিব ডিছপ্লে ৰেম ৰুম বেটাৰী প্ৰচেছৰ এইবোৰৰ নলেজ ভালদৰে থাকিব লাগিব ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 7399465560 এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু কণ্টেক্ট নম্বৰটোত আপোনালোকে ফোন নকৰিব যদি ইণ্টাৰেষ্টেড হয় হোৱাটছআপ কৰিব যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো অমৃত চিমেণ্টৰ ফালৰ পৰা মুকলি হৈছে অমৃত চিমেণ্ট জব ভেকেঞ্চি নম্বৰ পোষ্টটো হৈছে অফিচাৰ GPS এক্সপেৰিয়েঞ্চ 0 to 1 year লোকেশ্যন গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব লগতে মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ আৰু ডিউটি টাইমিং ৰটেশ্যনেল শ্বিফ্টত আপোনালোকৰ ডিউটি হ'ব বি নম্বৰ পোষ্টটো হৈছে ফিল্ড অফিচাৰ জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে 1 to 2 years এটা অভিজ্ঞতা বিচৰা হৈছে ইন চেলছত কাম কৰা অভিজ্ঞতা থাকিব লাগিব ডোৰ টু ডোৰ চেলছ এক্সপেৰিয়েঞ্চ প্ৰিফাৰেবল ফ্ৰম টেলিকম কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 চেলাৰী দিয়া হ'ব মান্থলি লগতে ট্ৰেভেলিং এলাউন্স দিয়া হ'ব আৰু জবটোৰ বাবে আপোনালোকৰ মেণ্ডেটৰী হিচাপে 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেন্স থাকিব লাগিব ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ইয়াৰ ভিতৰত শিলচৰ কৰিমগঞ্জ হাইলাকান্দি কামৰূপ উৰবান কামৰূপ ৰুৰেল বাক্সা ধুবুৰী চিৰাং শিৱসাগৰ গোলাঘাট তিনচুকীয়া ধেমাজি নৰ্থ লখিমপুৰ শোণিতপুৰ বিশ্বনাথ চাৰিআলি নগাঁও মৰিগাঁও হোজাই ডিমা হাছাও কাৰ্বি আংলং মিজোৰাম নাগালেণ্ড মেঘালয়া এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ইয়াৰ লগতে অমৃত চিমেণ্টৰ ফালৰ পৰা মুকলি হোৱা C নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে 3 to 5 years লেজনিং ৱৰ্কত কাম কৰা যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে আৰু স্কিলছ হিচাপে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব লগতে মাইক্ৰ'ছফ্ট এক্সেল PPT ডকুমেণ্টেশ্যন এইবোৰ আপোনালোকে ভালদৰে জানিব লাগিব আৰু চেলাৰী মেনশ্যন কৰা নাই গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব এপ্লাই লিংকটো আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে তাতে গৈ ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰি ল'ব আৰু 8 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ এক্সপেৰিয়েঞ্চড টেলিকলাৰ ফিমেল বডি শ্বপ ছুপাৰভাইজাৰ বডি শ্বপ ছাৰ্ভিচ এডভাইজাৰ বডি শ্বপ ইনচাৰ্জ হেড টেকনিচিয়ান টেলি একাউণ্টেণ্ট পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে জবকেইটা জিপ কাৰ ডিলাৰশ্বিপ বেহাৰবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে আৰু জবকেইটাৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 8638066151 এই নম্বৰটোত আপোনালোকে 8 ডিচেম্বৰৰ ভিতৰত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব
নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে ছাৰ্ভিচ মেনেজাৰ মেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে ৰিকুৱাৰ্ড ফৰ হিটাচি এয়াৰ কণ্ডিশ্যনিং লিমিটেড এট গুৱাহাটী কোৱালিফিকেশ্যন বিচৰা হৈছে BTech মেকানিকেল বা ইলেক্ট্ৰিকেল আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 35 to 40,000 এইজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 23 আৰু মেক্সিমাম 30 ইয়াৰ্ছ ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে লগতে মেইল ID দুটা দিয়া হৈছে যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 8 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ ছাৰ্ভিচ মেনেজাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে ৰিকুৱাৰ্ড একাউণ্টেণ্ট ফৰ এন এডভাৰটাইজিং এজেঞ্চি ৰাজগড় গুৱাহাটী কেণ্ডিডেট শুড হেভ গুড নলেজ অফ মাইক্ৰ'ছফ্ট অফিচ এণ্ড টেলি জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচ আৰু টেলিৰ ভালদৰে নলেজ থাকিব লাগিব ডিউটি টাইমিং হ'ব মৰ্ণিং 10 AM to 7 PM ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864036827 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত 7 ডিচেম্বৰৰ ভিতৰত যোগাযোগ কৰি ল'ব নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে লুকিং ফৰ এন ইংলিছ ছাবজেক্ট টিচাৰ উইথ কোৱালিফিকেশ্যন BA or MA ইন ইংলিছৰ ছাবজেক্ট টিচাৰ বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা MA ইন ইংলিছ বিচৰা হৈছে চেলাৰী দিয়া হ'ব 7 to 10,000 পাৰ মান্থ ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব জব লোকেশ্যন যোৰহাট হয় যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম ধন্যবাদ